हेलो दोस्तों की खबर सबलोकर মাজলৈ আজি এটা নতুন ভিডিও লৈ আহিছো সৰকাৰ তৰফৰ পৰা যেটো সিলাই মেচিন দিয়া কথা আছিল তাৰ ইতিমধ্যে অনলাইন প্ৰক্ৰিয়া আৰম্ভ হৈছে আৰু এই সিলাই মেচিনটো পাবলৈ কেনেকৈ এপ্লাই কৰিব কি নথিপত্ৰ লাগিব ফুল এপ্লাই প্ৰসেছটো আপোনালোকক দিব বিচাৰিছো যদিহে প্ৰথমবাৰ কাৰণে আমাৰ চেনেলটোলৈ আহিছে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো বজাই ল'ব যেতিয়া আমি নতুন ভিডিও আপলোড কৰো আপোনালোকে আগতেকৈ আমাৰ ভিডিওবোৰ পাব কাৰণে আৰু ভিডিওবোৰ আপোনালোকে স্কিপ নকৰিব সম্পূৰ্ণ চাব সম্পূৰ্ণ চালে আপোনালোকে ভালদৰে বুজি পাব নহলে আপোনালোকে বুজি নাপাব আৰু এতিয়া আপোনালোকে অনলাইন এপ্লাই কৰিবলৈ andb.assam.gov.in ৱেবছাইটত যাব ৱেবছাইটত যোৱাৰ পিছত আপোনালোকে তললৈ স্ক্ৰল ডাউন কৰিব স্ক্ৰল ডাউন কৰাৰ পিছত আপোনালোকে লেটেষ্ট অপচনটো দেখিব পাৰিছে তাত তলত আপোনালোকে অনলাইন এপ্লিকেশ্যন ফৰ ইয়াত আপোনালোকে ক্লিক কৰিব ক্লিক কৰাৰ পিছত এনেদৰে আহিব ইয়াত আপোনালোকে চাব পাৰে অনলাইন এপ্লিকেশ্যন ফৰ দা প্ৰচেছ অফ GNNBPT DMLT coaching for intense exam for UPSC APSC and distribution of fashion design machine তাৰপিছত আপোনালোকে ক্লিক here for form fill up এটা আপোনালোকে ক্লিক কৰিব ক্লিক কৰাৰ পিছত এনেদৰে বহুত কেইটা অপচন আহিব তাৰ আগতে আমি অফিচিয়েল নটিছখন চাই লওঁ জাননী অসম সংখ্যালঘু উন্নয়ন বৰ্ডৰ তৰফৰ পৰা অসম স্থানীয় বাসিন্দা অধিসূচিত ধৰ্মী সংখ্যালঘু মুছলিম খ্ৰীষ্টান শিখ বৌদ্ধ জৈন আৰু পাৰ্চী হিতাধিকাৰীৰ বাবে নিম্ন উল্লেখিত আঁচনিসমূহ বৰ্ডৰ আৰ্থ সাহায্য ব্যৱস্থা কৰা হৈছে হিতাধিকাৰীয়ে অভিভাৱকৰ বাৰ্ষিক আয় 5 লাখতকৈ অধিক হ'ব নোৱাৰিব হিতাধিকাৰীয়ে অনলাইন যোগে পূৰণ কৰা আবেদন প্ৰতিলিপিৰ লগত যাৱতীয় নথিপত্ৰ আপলোড কৰিব লাগিব ইয়াৰ উপৰিও এই নথিপত্ৰসমূহ ফটোকপি মূল কপি সত্যাপন সময়লৈ আহিব লাগিব বাছনিকৃত আবেদনকাৰীসকলক পৰৱৰ্তী সময়ত সত্যাপন তাৰিখ জনোৱা হ'ব ইচ্ছুক আবেদনকাৰীসকলে অহা 15 ছেপ্টেম্বৰ 2025 তাৰিখৰ ভিতৰত আপোনালোকে আবেদন কৰিব লাগিব আৰু ফেশ্বন ডিজাইন মেচিনটো পাবলৈ আপোনালোকৰ কোৱালিফিকেশ্যন বিচাৰিছে নিম্নতম পঞ্চম শ্ৰেণী আপোনালোকে পাছ কৰিব লাগিব আৰু আপোনালোকৰ বয়স বিচাৰিছে 18 বছৰৰ পৰা 50 বছৰ হ'লে আপোনালোকে এপ্লাই কৰিব পাৰিব তাৰপিছত আপোনালোকে তললৈ স্ক্ৰল ডাউন কৰিব স্ক্ৰল ডাউন কৰাৰ পিছত আপোনালোকে চাব পাৰে কেণ্ডিডেট ফৰ্ম ফিল আপ ইয়াত আপোনালোকে ক্লিক কৰিব ক্লিক কৰাৰ পিছত সিলেক্ট প্ৰচেছ ইয়াত আপোনালোকে ক্লিক কৰিব ক্লিক কৰাৰ পিছত আপোনালোকৰ লাষ্ট 5 নম্বৰ অপচনটো আপোনালোকে ক্লিক কৰিব ডিষ্ট্ৰিবিউশ্যন অফ ফেশ্বন ডিজাইন মেচিন ইয়াত আপোনালোকে ক্লিক কৰিব ক্লিক কৰাৰ পিছত তললৈ স্ক্ৰল ডাউন কৰিব স্ক্ৰল ডাউন কৰাৰ পিছত আপোনালোকে ইয়াত চাব পাৰে পাৰ্চনেল ইনফৰমেশ্যন ইয়াত আপোনালোকে কেণ্ডিডেট নেমটো বহাই দিব ফাদাৰ নেম মোবাইল নম্বৰটো দিব জেণ্ডাৰ সিলেক্ট কৰিব ভিলেজ বা টাউনখন আপোনালোকে বহাই দিব পোষ্ট অফিচটো ইয়াত বহাই দিব পুলিচ ষ্টেচন বহাই দিব ষ্টেটটো আপোনালোকে বহাই দিব ডিষ্ট্ৰিক্টটো ক'ৰ হয় আপোনালোকে বহাই দিব ব্লকখন আপোনালোকে বহাই দিব ইয়াত ব্লক তাৰপিছত আপোনালোকৰ পিন নম্বৰটো বহাই দিব তাৰপিছত আপোনালোকে ডেট অফ বাৰ্থটো ইয়াত বহাই দিব আধাৰ নম্বৰটো বহাই দিব কোৱালিফিকেশ্যন ইনফৰমেশ্যনত আপোনালোকৰ চাৰ্টিফিকেট আপোনালোকৰ এডুকেশ্যন চাৰ্টিফিকেট কি হয় কি পাছ কৰিছে আপোনালোকে ইয়াত বহাই দিব তাৰপিছত আপোনালোকে অৰ্ডাৰ ইনফৰমেশ্যনত আপোনালোকে সিলেক্ট আপোনালোকৰ কোন কাষ্টৰ হয় আপোনালোকে বহাই দিব ST OBC কি হয় আপোনালোকে বহাই দিব তাৰপিছত আপোনালোকে ৰিলিজন কি হয় আপোনালোকে হিন্দু হয় মুছলিম হয় ইয়াত আপোনালোকে বহাই দিব তাৰপিছত আপোনালোকে এজটো বহাই দিব আপোনাৰ বয়সটো বহাই দিব ইয়াত আছে আপোনালোকৰ 1 জানুৱাৰী 2025 আপোনালোকৰ ইয়াত আপোনালোকৰ বয়সটো বহাই দিব তাৰপিছত আপোনালোকে ফেমিলি এনুৱেল ইনকাম ইয়াত আপোনালোকে দিব লাগিব আপোনালোকক কোৱা হৈছে যে 5 লাখতকৈ অধিক হ'ব নোৱাৰিব তাৰপিছত আপোনালোকে কেণ্ডিডেট ফটো JPGত আপোনালোকে 100 KB ইয়াত আপোনালোকে আপলোড কৰিব লাগিব তাৰপিছত আপোনালোকে কেণ্ডিডেট সিগনেচাৰ JPGত আপোনালোকে 100 KB ইয়াত আপলোড কৰিব লাগিব আইডেন্টি প্ৰুফৰ কাৰণে আপোনালোকে ভোটাৰ ID বা আধাৰ কাৰ্ড দিলে ইয়াত হ'ব এড্ৰেছ প্ৰুফৰ কাৰণে আপোনালোকে আধাৰ কাৰ্ডখন আপলোড কৰিব লাগিব PDF ফৰ্মেটত আপোনালোকে 500 KB আপলোড কৰিব লাগিব লেটেষ্ট স্কুল চাৰ্টিফিকেটখন আপোনালোকে ইয়াত আপলোড কৰিব লাগিব লেটেষ্ট চাৰ্টিফিকেট আপলোড কৰিব যে আপোনালোকৰ লাষ্ট কেতিয়া আপোনাৰ লাষ্ট কিমান আছিলে আপোনালোকৰ পঢ়াটো আপোনালোকে হাই ছেকেণ্ডেৰী BA পাছ আপোনালোকৰ যি চাৰ্টিফিকেট লাষ্ট স্কুলৰ হয় সেইখন আপোনালোকে ইয়াত আপলোড কৰিব তাৰপিছত আপোনালোকৰ ইনকাম চাৰ্টিফিকেট যি অনলাইন মাধ্যমে ওলোৱা আপোনাৰ ইনকাম চাৰ্টিফিকেটখন ইয়াত আপোনালোকে আপলোড কৰিব তাৰপিছত আপোনালোকে এজ প্ৰুফৰ কাৰণে এডমিট কাৰ্ড বা SLC পাছ কৰা আপোনালোকে চাৰ্টিফিকেট আপলোড কৰিব লাগিব PDF ফৰ্মেটত 500 KB আপোনালোকে আপলোড কৰিব লাগিব তাৰপিছত আপোনালোকে সাবমিটত ক্লিক কৰিব ক্লিক কৰাৰ পিছত আপোনালোকৰ অনলাইন প্ৰক্ৰিয়াটো আপোনালোকৰ সম্পূৰ্ণ হ'ব আৰু আশা কৰিছোঁ আপোনালোকে ভালদৰে বুজি পালে তেনেহ'লে এতিয়ালৈ বাই নেক্সট ভিডিঅ'ত আকৌ লগ পাম জয় আই অসম।